শান্তি 6 জুলাই 2025 অব্যক্ত মুৰলীৰ আধাৰত সংকল্প সময় আৰু বাণীৰ সঞ্চয় কৰি নিৰাশ আত্মাসমূহৰ মাজত আশাৰ দীপ জগোৱাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই স্নেহৰ সাগৰত সমাহিত হৈ থাকোঁতা আত্মা হওঁ। স্নেহৰ বৰদান মোৰ জন্মৰ বৰদান হয়। এই অলৌকিক স্নেহে সকলো অন্য আকৰ্ষণৰ পৰা উপৰাম কৰাই দিছে। মই লাভলীন আত্মা হওঁ। মই বালক তথা মালিক হওঁ। মোৰ প্ৰতিটো সংকল্প, প্ৰতিটো শ্বাস, প্ৰতিষাৰ বাণী, প্ৰতিটো কৰ্মই বাবাৰ সমান সহজ হয়। বাবাৰ দ্বাৰা সৰ্বশক্তিৰ উত্তৰাধিকাৰ যি প্ৰাপ্ত কৰিছোঁ, সেয়া নিজৰ প্ৰতি আৰু বিশ্বৰ অন্য আত্মাসকলৰ প্ৰতি কাৰ্যত ব্যৱহাৰ কৰি আছোঁ। মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ। বাবাৰ সমান উৎসাহ উদ্দীপনাত থাকোঁতা অলৰাউণ্ড সেৱাধাৰী, নিস্বাৰ্থ সেৱাধাৰী, বেহদৰ সেৱাধাৰী হওঁ। মোক বাপ দাদাই অন্তৰেৰে পদম গুণা অভিনন্দন জনাই আছে। বাপ দাদাই মোক এখনি দৰ্পণ দিছে। এই দৰ্পণত মোৰ বৰ্তমান সময়ৰ স্বৰাজ্যৰ স্থিতি দেখি আছোঁ। মই নিজকে পৰীক্ষা কৰি আছোঁ যে কেতিয়া মই অধিকাৰী হৈ থাকোঁ, কেতিয়া অধীন হৈ যাওঁ, কেতিয়া পৰবশ হৈ যাওঁ, কেতিয়া কোনটো কৰ্মেন্দ্ৰিয়ই মোক প্ৰতাৰণা কৰে। মই জানি গৈ আছোঁ। মই নিজৰ কণ্ট্ৰলিং পাৱাৰ আৰু ৰুলিং পাৱাৰক সক্ৰিয় কৰি আছোঁ। মই বিশ্বৰাজ্য অধিকাৰী আত্মা হওঁ। নিজকে ভালদৰে শাসন কৰি আছোঁ। স্বৰাজ্যৰ আসনত অধিষ্ঠিত হৈ থাকোঁ। স্বয়ং পৰমাত্মাই মোক স্বৰাজ্যৰ কৰ্তৃত্ব প্ৰদান কৰিছে। কৰ্তৃত্ব আৰু অধিকাৰৰ স্থিতিৰে মই স্থিত হৈ থাকি শক্তিসমূহক আদেশ দিওঁ। সৰ্বশক্তিসমূহ মোৰ সন্মুখত হাজিৰ হৈ থাকে। মোৰ নিচিনা মাষ্টাৰ সৰ্বশক্তিমানৰ সন্মুখত এই মায়া, প্ৰকৃতি, সংস্কাৰ, স্বভাৱ সকলো দাসী ৰূপত থাকে। সংকল্প আৰু সময়ৰ ব্যৰ্থতাৰ লিকেজক শেষ কৰোঁ। মই মোৰ প্ৰতিটো প্ৰকাৰৰ ব্যৰ্থতাকে সমাপ্ত কৰি দিছোঁ। মনক ব্যস্ত ৰাখোঁ। সুখ দিওঁতে শান্তি বিয়পোৱাৰ কাৰ্যত আৰু শ্ৰেষ্ঠ কাৰ্য কৰাৰ খতিয়ান জমা কৰাত ব্যস্ত থাকোঁ।
বৰ্তমান সময় চাৰিওফালে নিৰাশাৰ বাতাবৰণত মই লাইট মাইট হাউচ হৈ সকলোকে প্ৰকম্পন দিওঁ। মন, বাণী, কৰ্মত মই আশাৰ দীপক জ্বলাওঁ। সকলোৰে ভিতৰত নতুন বিশ্বৰ সোণালী সুপ্ৰভাতৰ আশাৰ দীপক জগাওঁ। দূৰ দূৰণিলৈ প্ৰকম্পন বিয়পাওঁ। সকলোৰে অভিযোগবিলাক সমাপ্ত কৰি আছো। সকলোকে বাবাৰ বাৰ্তা প্ৰদান কৰোঁ। মই বিশ্ব কল্যাণকাৰী হওঁ। প্ৰতিটো সময়ত বাবাৰ পৰা লাইট শক্তি লওঁতা হওঁ। লাইট হাউচ হৈ লাইট প্ৰদান কৰোঁ। মই মহাবীৰ হওঁ। এক বাবাই মোৰ সংসাৰ। মই বাবাৰ স্নেহত লাভলীন হওঁ। ওম শান্তি।